নমস্কাৰ ইয়া হল গুড মৰ্নিং 18 আৰু ষ্টুডিঅ'ত মই প্ৰাঞ্চল প্ৰতিম হাজৰিকা কোপা আমেৰিকাৰ ফাইনেলত আৰ্জেণ্টিনাৰ জয় ৰোমাঞ্চকৰ ফাইনেলত 1-0 গলত পৰাস্ত হল ব্ৰাজিল মেছিৰ নেতৃত্বত প্ৰথমখন বৃহৎ প্ৰতিযোগিতাত জয় আৰ্জেণ্টিনাৰ প্ৰথমাৰ্ধত এঞ্জেল ডি মাৰিয়াৰ বিজয়সূচক একমাত্ৰ গোলৰ সহায়ত খিতাপ দখল আৰ্জেণ্টিনাৰ 1993 পিছত প্ৰথমবাৰলৈ কোপা আমেৰিকাত জয়ৰ সোৱাদ পালে আৰ্জেণ্টিনাই কান্দোনত ভাগি পৰিল আৰ্জেণ্টিনাৰ বেহু ভেদ কৰাত ব্যৰ্থ নেইমাৰ মেছি প্ৰতিযোগিতাৰ সৰ্বাধিক গোলদাতা আৰু শ্ৰেষ্ঠ খেলুৱৈ নিশা ইউৰোকাপৰ যুঁজত নামিব আজি ইংলেণ্ড আৰু ইটালী ফুটবলৰ এয়া মহাৰণ চলি আছে ইতিমধ্যে এখন মহাৰণত আৰ্জেণ্টিনাৰ জয় হৈছে ৰোমাঞ্চকৰ ফাইনেলত 1-0 গোলত পৰাস্ত হল ব্ৰাজিল মেছিৰ নেতৃত্বত প্ৰথমখন বৃহৎ প্ৰতিযোগিতাত জয় সাব্যস্ত কৰিলে আৰ্জেণ্টিনাই প্ৰথমাৰ্ধত এঞ্জেল ডি মাৰিয়াৰ বিজয়সূচক একমাত্ৰ গোলৰ সহায়ত খিতাপ দখল কৰিলে আৰ্জেণ্টিনাই 1993 পিছত প্ৰথমবাৰলৈ কোপা আমেৰিকাত জয়ৰ সোৱাদ পালে আৰ্জেণ্টিনাই ইফালে কান্দোনত ভাগি পৰিল আৰ্জেণ্টিনাৰ বেহু ভেদ কৰাত ব্যৰ্থ হোৱা নেইমাৰ মেছি প্ৰতিযোগিতাৰ সৰ্বাধিক গোলদাতা আৰু শ্ৰেষ্ঠ খেলুৱৈ নিশা আজি ইউৰোকাপৰ যুঁজত নামিব ইংলেণ্ড আৰু ইটালী এবাৰ দিল্লী আৰক্ষীৰ বৃহৎ সফলতা দিল্লীত 2500 কোটি টকাৰ হেৰইন জব্দ হৈছে 354 কিলোগ্ৰাম হেৰইন জব্দ দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ আফগানিস্তানৰ পৰা আনিছিল ড্ৰাগছখিনি ফৰিদাবাদৰ এটা ঘৰত লুকুৱাই থোৱাৰ সময় এক পৰিকল্পনা ৰচনা কৰা হৈছিল হাৰিয়ানাৰ 3জন আৰু দিল্লীৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আমি আকৌ এবাৰ জনাইছো দিল্লী আৰক্ষীয়ে বৃহৎ সফলতা অৰ্জন কৰিছে দিল্লীত 2500 কোটি টকাৰ হেৰইন জব্দ কৰা হৈছে 354 কিলোগ্ৰাম হেৰইন জব্দ দিল্লী আৰক্ষীৰ বিশেষ শাখাৰ আফগানিস্তানৰ পৰা আনিছিল এই ড্ৰাগছখিনি ফৰিদাবাদৰ এটা ঘৰত লুকুৱাই থোৱাৰ আছিল পৰিকল্পনা হাৰিয়ানাৰ 3জন আৰু দিল্লীৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে এবাৰ দিল্লী আৰক্ষীৰ সফলতাৰ এইখিনি খবৰ আমি জনাইছো সফলতা মানে বৃহৎ সফলতা দিল্লীত 2500 কোটি টকাৰ হেৰইন জব্দ হৈছে 354 কিলোগ্ৰাম হেৰইন জব্দ কৰিছে দিল্লী আৰক্ষীৰ বিশেষ শাখাই আফগানিস্তানৰ পৰা আনিছিল ড্ৰাগছখিনি আৰু ফৰিদাবাদৰ এটা ঘৰত লুকুৱাই থোৱাৰ পৰিকল্পনা ৰচনা কৰা হৈছিল ইতিমধ্যে হাৰিয়ানাৰ 3জন আৰু দিল্লীৰ এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে আৰু অধিক লোক জালত পৰাৰ পূৰ্ণ সম্ভাৱনা আছে কাইলৈৰ পৰা হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশনৰ বাবে সম্পূৰ্ণ সকলো প্ৰস্তুতি 16 জুলাইত ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে অজন্তা নিয়োগে দাখিল কৰিব বাজেট অধিৱেশনৰ পূৰ্বে আজি সৰ্বদলীয় বৈঠক কেনে হ'ব অজন্তা নিয়োগৰ বাজেট তাকে লৈ সৰ্বত্ৰ চৰ্চা হৈছে ইতিমধ্যে এইবাৰৰ বাজেটত জনসংখ্যা নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা কৰাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইফালে বাজেট অধিৱেশনৰ পূৰ্বে আজি অনুষ্ঠিত হ'ব সৰ্বদলীয় বৈঠক সমান্তৰালকৈ আজি অনুষ্ঠিত হ'ব শাসকীয় বিজেপি দলৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব কংগ্ৰেছ AIUDF আৰু UPPL দলৰো বিধায়িনী দলৰ বৈঠক হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ প্ৰথমখন বাজেট অধিৱেশন কাইলৈৰ পৰা আৰম্ভ হ'ব এই বাজেট অধিৱেশনৰ বাবে ইতিমধ্যে সকলো প্ৰস্তুতি সম্পূৰ্ণ হৈছে 16 জুলাইত ৰাজ্যৰ প্ৰথমগৰাকী মহিলা বিত্তমন্ত্ৰী হিচাপে অজন্তা নিয়োগে দাখিল কৰিব বাজেট অধিৱেশনৰ পূৰ্বে আজি আছে সৰ্বদলীয় বৈঠক কেনে হ'ব অজন্তা নিয়োগৰ বাজেট এতিয়া তাক লৈ সৰ্বত্ৰ চৰ্চা চলি আছে ইতিমধ্যে এইবাৰৰ বাজেটত জনসংখ্যা নিয়ন্ত্ৰণৰ বিশেষ ব্যৱস্থা কৰাৰ ঘোষণা কৰিছে মুখ্যমন্ত্ৰীয়ে ইয়াৰ মাজতে বাজেট অধিৱেশনৰ পূৰ্বে আজি অনুষ্ঠিত হ'ব সৰ্বদলীয় বৈঠক সমান্তৰালকৈ আজি অনুষ্ঠিত হ'ব শাসকীয় বিজেপি দলৰ বিধায়িনী দলৰ বৈঠক অনুষ্ঠিত হ'ব কংগ্ৰেছ AIUDF আৰু UPPL দলৰো বিধায়িনী দলৰ বৈঠক
এবাৰ মহানগৰীৰ নুনমাটিত সংঘটিত হৈছে এক লজ্জাজনক ঘটনা। শাহুৱেকক ধৰ্ষণ কৰাৰ অভিযোগ জোৱায়েকৰ বিৰুদ্ধে। ঘৰত কোনো নথকাৰ সুযোগ লৈ শাহুৱেকক ধৰ্ষণ ভূপেন ডেকাৰ। ভঙাগড়ৰ পৰা আটক অভিযুক্ত জোৱাই ভূপেন ডেকাক। শুকুৰবাৰে দুপৰীয়া সংঘটিত হৈছিল এই জঘন্য কাণ্ড। পাণবজাৰ মহিলা থানাৰ ACP ভনিতা দাসৰ নেতৃত্বত চলিছিল অভিযান। ভঙাগড়ত আত্মগোপন কৰি আছিল ভূপেন ডেকাই। ভূপেন ডেকাৰ বিৰুদ্ধে পাণবজাৰ মহিলা থানাত গোচৰ ৰুজু হৈছে। অত্যন্ত জঘন্য এক ঘটনা সংঘটিত হৈছে গুৱাহাটী মহানগৰীত। নুনমাটিৰ এই ঘটনা ভয়ংকৰ আৰু লজ্জাজনক এক ঘটনা। শাহুৱেকক ধৰ্ষণ কৰাৰ অভিযোগ জোৱায়েকৰ বিৰুদ্ধে। ঘৰত কোনো নথকাৰ সুযোগ লৈ শাহুৱেকক ধৰ্ষণ ভূপেন ডেকাৰ। ভঙাগড়ৰ পৰা আটক কৰা হৈছে অভিযুক্ত জোৱাই ভূপেন ডেকাক। শুকুৰবাৰে দুপৰীয়া সংঘটিত হৈছিল এই অতি জঘন্য কাণ্ড। পাণবজাৰ মহিলা থানাৰ ACP ভনিতা দাসৰ নেতৃত্বত চলিছিল অভিযান। ভঙাগড়ত আত্মগোপন কৰি আছিল ভূপেন ডেকাই। ভূপেন ডেকাৰ বিৰুদ্ধে পাণবজাৰ মহিলা থানাত গোচৰ ৰুজু হৈছে। শিলচৰৰ কাটিগড়াত চোৰাং মহভৰ্তি ট্ৰাক জব্দ হৈছে। দুখন ট্ৰাকৰ পৰা 25টা চোৰাং মহ উদ্ধাৰ কৰা হৈছে। দুজন চালক আৰু সহচালকক আটক কৰা হৈছে। মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহৰ সময়তে জব্দ কৰা হৈছে। তাৰিণীপুৰত কাটিগড়া আৰক্ষীয়ে সফল অভিযান চলায়। খবৰ শিলচৰৰ কাটিগড়াত চোৰাং মহভৰ্তি ট্ৰাক জব্দ হৈছে। এইবাৰ গৰুৰ পাছত এইবাৰ মহভৰ্তি ট্ৰাক জব্দ কৰা হৈছে। দুখন ট্ৰাকৰ পৰা 25টা চোৰাং মহ উদ্ধাৰ কৰা হৈছে। দুজন চালক আৰু সহচালককো আটক কৰা হৈছে। মেঘালয় হৈ বাংলাদেশলৈ সৰবৰাহৰ সময়তে জব্দ কৰা হৈছে এই ট্ৰাক দুখন। আমি দৃশ্য কিছু দেখুৱাইছোঁ আপোনালোকক। ট্ৰাকৰ ভিতৰত বহুকেইটা মহ একেলগে উদ্ধাৰ কৰা হৈছে। দুখন ট্ৰাকৰ পৰা মুঠ 25টা চোৰাং মহ উদ্ধাৰ কৰা হৈছে। বাংলাদেশলৈ সৰবৰাহৰ সময়তে জব্দ কৰা হৈছে। তাৰিণীপুৰত কাটিগড়া আৰক্ষীৰ এই সফল অভিযান। ৰাজ্যত অব্যাহত আছে কৰোনাৰ সংক্ৰমণ। শনিবাৰে 2391 কৰোনাত আক্ৰান্ত। ৰাজ্যত কোভিড পজিটিভৰ হাৰ 1.79%। কামৰূপ মহানগৰত 228 কোভিড পজিটিভ ধৰা পৰিছে। বিগত 24 ঘণ্টাত পুনৰ 24 কোভিড ৰোগীৰ মৃত্যু হৈছে। ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 94.86%। ৰাজ্যত অব্যাহত আছে কৰোনাৰ সংক্ৰমণ। শনিবাৰে 2391 কৰোনাত আক্ৰান্ত হৈছে। ৰাজ্যত কোভিড পজিটিভৰ হাৰ 1.79%। কামৰূপ মহানগৰত 228 কোভিড পজিটিভ ধৰা পৰিছে। বিগত 24 ঘণ্টাত পুনৰ 24 কোভিড ৰোগীৰ মৃত্যু হৈছে। ৰাজ্যত কোভিড ৰোগীৰ আৰোগ্যৰ হাৰ 94.86%। এবাৰ নগাঁৱৰ চকীটোপত ডকাইতক উত্তম মাধ্যম। সেলিম আলী নামৰ এজন অভিযন্তাৰ ঘৰত ডকাইতিৰ চেষ্টা দুজনীয়া ডকাইতৰ দলৰ, আৰু তাৰ পাছতে উত্তম মাধ্যম ফুটোৱা হ'ল। সেলিম আলীক প্ৰহাৰ কৰোঁতে চিঞৰ বাখৰ হয়। চুবুৰীয়া লোকে এটা ডকাইতক আটক কৰি বেয়াকৈ প্ৰহাৰ কৰে। ধৃত ডকাইতক আৰক্ষীয়ে নগাঁও চিকিৎসালয়ত ভৰ্তি কৰায়। নগাঁৱত ধাৰাবাহিকভাৱে এনেধৰণৰ অপৰাধমূলক কাৰ্যকলাপসমূহ সংঘটিত হৈ আছে। এইবাৰ চকীটোপত ডকাইতক উত্তম মাধ্যম ফুটালে স্থানীয় লোকে। সেলিম আলী নামৰ এজন অভিযন্তাৰ ঘৰত ডকাইতিৰ চেষ্টা চলাইছিল। দুজনীয়া আছিল এই ডকাইতৰ দলটো। সেলিম আলীক ডকাইতৰ দলটোৱে প্ৰহাৰ কৰি থাকোঁতেই চিঞৰ বাখৰ লাগে, হাহাকাৰ লাগে, আৰু চুবুৰীয়া লোক ওলাই আহে। চুবুৰীয়া লোকে লগে লগে এটা ডকাইতক কৰায়ত্ব কৰে। তাত বেয়াকৈ প্ৰহাৰো কৰে। সেই ডকাইতটোক চুলি খুৰাই দিয়ে। এই ডকাইতটোক আৰক্ষীয়ে নগাঁও চিকিৎসালয়ত ভৰ্তি কৰাইছে। ডকাইতি কৰিবলৈ আহিছিল নিশাৰ ভাগত, আৰু ডকাইতি কৰিবলৈ আহি হাতেলোতে ধৰা পৰিল। কিন্তু এই ডকাইতবোৰৰ বিৰুদ্ধে এতিয়া সকলো লোক অতিষ্ঠ হৈ পৰিছে। ধাৰাবাহিকভাৱে নগাঁৱত যিহেতু এনেধৰণৰ ডকাইতৰ কাৰ্যকলাপ চলি আছে, আৰক্ষীয়ে সামগ্ৰিকভাৱে ডকাইতক নাকি লগোৱাত ব্যৰ্থ হৈছে। সেই ডকাইতক এবাৰ স্থানীয় জনসাধাৰণে কৰায়ত্ব কৰিব লগা হ'ল, আৰু উত্তম মাধ্যম ফুটালে সেই ডকাইতক। এই ডকাইতটোক বেয়াকৈ প্ৰহাৰ কৰা হ'ল। এতিয়া অৱস্থা গুৰুতৰ। বৰ্তমান চিকিৎসালয়ত চিকিৎসাধীন।
ইয়াৰ মাজতে নগাঁৱৰ বৰঘাটত গুলীচালনাৰ ঘটনা আৰক্ষীৰ গুলীত আহত দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া আহত ড্ৰাগছ মাফিয়াটোৰ নাম আজিজুল হক এএছপি ধ্ৰুৱ বৰাৰ নেতৃত্বত চলিছিল অভিযান এখন বাইকত আহি আছিল ড্ৰাগছ মাফিয়াটো আৰক্ষীক দেখি পলায়নৰ চেষ্টা চলাওঁতে গুলীচালনা সংঘটিত হয় গুলীবিদ্ধ আজিজুলক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে কৰবাত যদি ডকাইতিৰ কাৰ্য কৰবাত আকৌ ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে অভিযান অৱশ্যে ড্ৰাগছ মাফিয়াৰ বিৰুদ্ধে জোৰদাৰ গতিতে অভিযান চলি আছে নগাঁৱৰ বৰঘাটত এবাৰ গুলীচালনাৰ ঘটনা সংঘটিত হ'ল আৰক্ষীৰ গুলীত আহত হৈছে দুৰ্ধৰ্ষ ড্ৰাগছ মাফিয়া আহত ড্ৰাগছ মাফিয়াটোৰ নাম আজিজুল হক এএছপি ধ্ৰুৱ বৰাৰ নেতৃত্বত চলিছিল অভিযান এখন বাইকত আহি আছিল ড্ৰাগছ মাফিয়াটো আৰক্ষীক দেখি পলায়নৰ চেষ্টা চলাওঁতে গুলীচালনা সংঘটিত হয় গুলীবিদ্ধ আজিজুলক নগাঁও অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে এই পৰ্যন্ত অসমত হোৱা নাই ডেল্টা প্লাছৰ সংক্ৰমণ উজনিৰ ৭খন জিলাত এতিয়াও উদ্বেগজনক পৰিস্থিতি ৭খন জিলাত বাহাল থাকিব কঠোৰ নিৰ্দেশনা আন জিলাসমূহত শিথিল কৰা হ'ব সান্ধ্য আইন আন জিলাসমূহত বিয়লি ৪ বজাৰ পৰা হ'ব সান্ধ্য আইন বুধবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ব নতুন কোভিড বিধি সংবাদমেলত এই ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ১০০ৰ অধিক কেছ হোৱা জিলাত থাকিব নিষেধাজ্ঞা গুৱাহাটীত আক্ৰান্ত ২৫০ৰ অধিক হ'লেই থাকিব নিষেধাজ্ঞা চুলাই ঘাটিৰ পৰা কৰোনাৰ সংক্ৰমণৰ আশংকা কৰা হৈছে ৰাজ্যৰ সকলো চুলাই ঘাটি উৎখাতৰ নিৰ্দেশ দিয়া হৈছে যেহেতু ডেল্টা প্লাছৰ ভেৰিয়েণ্ট ইতিমধ্যে চুবুৰীয়া ত্ৰিপুৰাত ধৰা পৰিছে ত্ৰিপুৰাত ১৩৮ জনতকৈ অধিক লোক কোভিডৰ ডেল্টা প্লাছত আক্ৰান্ত হৈছে সেয়েহে আশংকা কৰা হৈছে যে অসমতো বিয়পিব পাৰে ডেল্টা প্লাছ ভেৰিয়েণ্ট বা প্ৰকৰণ যাক আমি অসমীয়াত প্ৰকৰণ বুলি কওঁ এই প্ৰকৰণটো যদি বিয়পিবলৈ ধৰে তেনেহ'লে হয়তো ভয়ংকৰ অৱস্থাৰ সৃষ্টি হ'ব ডেল্টা প্লাছৰ প্ৰকৰণ ইতিমধ্যে ত্ৰিপুৰাত বিয়পিছে অৱশ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই উল্লেখ কৰিছে যে এতিয়ালৈকে অসমত ডেল্টা প্লাছৰ প্ৰকৰণৰ সংক্ৰমণ হোৱা নাই উজনিৰ ৭খন জিলাত এতিয়াও উদ্বেগজনক পৰিস্থিতি সেই কথাও তেওঁ স্বীকাৰ কৰিছে ৭খন জিলাত বাহাল থাকিব কঠোৰ নিৰ্দেশনা আন জিলাসমূহত শিথিল কৰা হ'ব সান্ধ্য আইন আন জিলাসমূহত বিয়লি ৪ বজাৰ পৰা হ'ব সান্ধ্য আইন বুধবাৰৰ পৰা ৰাজ্যত বলবৎ হ'ব নতুন কোভিড বিধি সংবাদমেলত এই ঘোষণা মুখ্যমন্ত্ৰীৰ ১০০ৰ অধিক কেছ হোৱা জিলাত থাকিব নিষেধাজ্ঞা গুৱাহাটীত আক্ৰান্ত ২৫০ৰ অধিক হ'লেই নিষেধাজ্ঞা আৰোপ কৰা হ'ব ইয়াৰ মাজতে তেওঁ চুলাই ঘাটিৰ কথা উল্লেখ কৰিলে কাৰণ চুলাই ঘাটিৰ পৰাই কৰোনাৰ সংক্ৰমণৰ আশংকা কৰা হৈছে সেয়েহে ৰাজ্যৰ সকলো চুলাই ঘাটি উৎখাতৰ তেওঁ নিৰ্দেশ দিছে ৭খন জিলা উদ্বেগৰ কাৰণ হৈ আছে ডিব্ৰুগড় যোৰহাট গোৱালপাৰা শোণিতপুৰ তেজপুৰ লখিমপুৰ কিছু পৰিমাণে নগাঁও মৰিগাঁও আৰু গোলাঘাট বিশ্বনাথ শোণিতপুৰ মই ক'লোৱেই গতিকে এই ৭খন জিলাত অলপ উদ্বেগৰ কাৰণ হৈ আছে কিন্তু বাকী জিলাসমূহত আমি অহা বুধবাৰৰ পৰা ৪ বজালৈকে আমি সকলো খুলি দিম এই ৭খন জিলাত কিছুমান কথা নজৰত আছে এই ৭খন জিলাত অলপ ষ্ট্ৰিক্ট হ'ব লাগিব বাকী জিলাসমূহত আমি ৪ বজালৈকে ৩ বজালৈকে দোকান খুলিব ৪টাত কাৰফিউ হ'ব গতিকে এইটো আমি অহা বুধবাৰৰ পৰা বাকী সকলো জিলাত কৰিম কিন্তু য'ত 100ৰ ওপৰত কেছ আছে তাতে নকৰোঁ মেট্ৰোত আছে ঠিক মেট্ৰো ডাঙৰ চিটিৰ কাৰণে মেট্ৰোত আমি ষ্টেটাছটো 250 ৰাখিছোঁ 250ৰ ওপৰত গ'লে চাব লাগিব কিন্তু কামৰূপ যিহেতু ডাঙৰ চিটি ইকনমিটো ইয়াত বহুত ডিপেণ্ড কৰে গতিকে 250লৈকে আমি ৰাখিছোঁ আৰু কামৰূপ মেট্ৰো বুলি যিবিলাক কেছ আমি ৰিপৰ্ট কৰোঁ সব কামৰূপ মেট্ৰোৰ কেছ নহয় নলবাৰী বৰপেটাৰ পৰা যি মেডিকেলত আহে মেডিকেলতো চিনাক্ত হয় নাৰ্ছিং হোমতো চিনাক্ত হয় গতিকে মেট্ৰোৰ নিজৰ কেছ যোৱাকালিও 170ৰে হৈ আছে অলপ এই ৭খন জিলাৰ ওপৰতে ডিপেণ্ড কৰে এই ৭খন জিলাত আমি ডিচি সকলক ষ্ট্ৰিক্ট কৰি কাম কৰিব দিছোঁ এই ৭খন জিলাৰ পৰাই কেছখিনি আহি আছে বৰাক ভেলীটো এতিয়া কেছ নাই ধুবুৰী গোৱালপাৰা কেছ বহুত কমি গ'ল কিন্তু উজনি অসম আৰু উত্তৰ অসমৰ এই ৭খন জিলাৰ পৰিস্থিতি গম্ভীৰ
তেনেকুৱা শব্দ প্ৰয়োগ নকৰিলেও আমি মানে এইকেইখন ডিষ্ট্ৰিক্ট যে আমাৰ এটা চিন্তাৰ বিষয় হৈ আছে সেইটো ক'ব পাৰে। পুলিচ CRP অলপ ঘূৰিছে যাতে মানুহে নিয়মবোৰ মানে। আৰু এটা ডাঙৰ কথা হৈছে কি কেইটামান সৰু সৰু অবজাৰভেশ্যন আমাৰ গাৰ্জেন মিনিষ্টাৰসকল সেইকাৰণে ডিষ্ট্ৰিক্টত জ্বলে কিছুমান ফিডবেক পোৱা যায়। বহুতে কৈ আছে যে চুলাই ঘাটিৰ পৰা এই বস্তুটো বাঢ়ি আছে। ইট ইজ এ ফেকচুৱেলি সব মন্ত্ৰীয়ে গৈ দেখা পাইছে গধূলি যে চুলাই খাবৰ কাৰণে বহুত ডাঙৰ এটা মদৰ দোকানতো কিনি ল'লে গুচি আহিলে চুলাই ঘাটিত বহি খাই। সেইকাৰণে আমি জিলাবিলাকত নিৰ্দেশ দিছোঁ যোৱাকালিৰ পৰা যে সব চুলাই ঘাটি ভাঙি দিব লাগে। যিমান জাগাত কেছ বাঢ়িছে কৰবাত নহয় কৰবাত চুলাই মদৰ লগত কানেক্টিভিটি আমাৰ মন্ত্ৰীসকলে দেখি আহিছে। এটা এটা সিৰিয়াছ মেটাৰ। অনেক ডাঙৰ খবৰ কাছাৰৰ অসম মিজোৰাম সীমান্তত বিস্ফোৰণ ধলাখালত গ্ৰেনেড নিক্ষেপ মিজো দুৰ্বৃত্তৰ অসমৰ প্ৰশাসনিক বিষয়ালৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ সীমান্তৰ পথ নিৰ্মাণ কৰিবলৈ যোৱাৰ সময়তে বিস্ফোৰণ সংঘটিত কৰে। গ্ৰেনেড বিস্ফোৰণৰ পিছতে অঞ্চলটোত উত্তেজনাই বিৰাজ কৰিছে। ঘটনাস্থলীত উপস্থিত অসম আৰক্ষীৰ ADGP হৰমিত সিং, উপস্থিত কাছাৰৰ SP DC সহ আৰক্ষীৰ বৃহৎ দল। এফালে দিল্লীত আলোচনা চলিছে সীমা বিবাদক লৈ। সীমা সমস্যা সমাধানৰ বাবে যিহেতু অসমৰ মুখ্য সচিবে ইতিমধ্যে উল্লেখ কৰিছে যে সহমতত উপনীত হোৱা বুলি মিজোৰাম চৰকাৰৰ সৈতে, কিন্তু তাৰ পাছতেই মিজো দুৰ্বৃত্তই তাণ্ডৱ লীলা চলাইছে। সীমান্তৰ এই অঞ্চলসমূহত মিজো দুৰ্বৃত্তই নিজৰ সাহস দেখুৱাইছে। কাছাৰৰ অসম মিজোৰাম সীমান্তত বিস্ফোৰণৰ ঘটনা সংঘটিত কৰিছে। ধলাখালত গ্ৰেনেড নিক্ষেপ কৰিছে মিজো দুৰ্বৃত্তই। অসমৰ প্ৰশাসনিক বিষয়ালৈ লক্ষ্য কৰি গ্ৰেনেড নিক্ষেপ কৰা হ'ল। সীমান্তৰ পথ নিৰ্মাণ কৰিবলৈ যোৱাৰ সময়তেই এই বিস্ফোৰণ সংঘটিত হয়। গ্ৰেনেড বিস্ফোৰণৰ পিছতেই অঞ্চলটোত উত্তেজনাৰ সৃষ্টি হয়। ঘটনাস্থলীত উপস্থিত হয় অসম আৰক্ষীৰ ADGP হৰমিত সিং, উপস্থিত হয় কাছাৰৰ SP DC সহ আৰক্ষীৰ বৃহৎ দল। দীর্ঘদিন থেকে আসাম মিজোরাম সীমান্ত পরিস্থিতি উত্তপ্ত রয়েছে। আজ আমরা যে স্থানে অবস্থান করছি এই মুহূর্তে এই জায়গাটির নাম হলো সিংগুয়া। আসাম মিজোরাম সীমান্তের সিংগুয়া অঞ্চলে আমরা অবস্থান করছি। এখান থেকে আরও প্রায় 6 থেকে 6.5 কিলোমিটার এলাকা রয়েছে যেখানে মিজোরামের এবং আসামের সীমানা। তো এখানে পুরো একটা বস্তি যেটাকে আমরা ফাইনুম বস্তি বা খুলিছড়া পুঞ্জি বলেও জানি, সেই এলাকায় মিজোরা তাদের প্রশাসনিক সহযোগে দখল করে রেখেছে। এখানে আমাদের একটি নরসিংপুর শিক্ষাখণ্ডের অন্তর্গত একটি স্কুলও গত বছর লকডাউনের মুহূর্তে বোমা মেরে তারা উড়িয়ে দিয়েছিল। এই স্কুলটি পরিদর্শনে আমাদের আসাম প্রশাসনের উচ্চপদস্থ আধিকারিকরা যেতে চাইলে মিজো প্রশাসন বাধা দিচ্ছে। আজ এখানে দেখা গিয়েছে যে আসামের কাছাড়ের জেলাশাসক, পুলিশ সুপার সহ উচ্চপদস্থ আধিকারিকরা এখানে যেতে চাইলে মিজো প্রশাসন বাধা দিয়েছে। আমাদের প্রশাসন তাদেরকে পিছনে হটিয়ে দিয়েছে। শ্যামাপ্ৰসাদ মুখাৰ্জীক লৈ ৰাজ্যত অব্যাহত আছে ৰাজনীতিকেন্দ্ৰিক বিতৰ্ক। মুখ্যমন্ত্ৰীৰ মন্তব্যৰ বিৰোধিতা কৰাৰ পিছতেই প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰা আৰু বিধায়ক অখিল গগৈক উভতি ধৰিলে মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব জয়ন্ত মল্ল বৰুৱাই। সংকটৰ সময়ত ৰাইজক সকাহ দিয়াৰ বিপৰীতে একাংশ ৰাজনৈতিক নেতাই আৰম্ভ কৰিছে শ্যামাপ্ৰসাদৰ বিতৰ্ক। অসমীয়া ভাষা প্ৰতিষ্ঠাত কি অৱদান শ্যামাপ্ৰসাদ মুখাৰ্জীৰ? অব্যাহত ৰাজনীতিকেন্দ্ৰিক বিতৰ্ক। অধ্যয়ন কৰিবলৈ অখিল গগৈক আহ্বান জয়ন্ত মল্লৰ। পুনৰ উভতি ধৰিলে অখিলেও। ৰাজ্যজুৰি কৰোনাৰ সংক্ৰমণ, অৰ্থৰ অভাৱত বিধ্বস্ত সৰ্বসাধাৰণৰ জনজীৱন। এমুঠি ভাতৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে খাটি খোৱা জনতাই। এনে সময়ত ৰাইজক সকাহ দিয়াৰ বিপৰীতে একাংশ ৰাজনৈতিক নেতাই আৰম্ভ কৰিছে শ্যামাপ্ৰসাদ বিতৰ্ক। বৌদ্ধিক নহয়, এই বিতৰ্ক সম্পূৰ্ণৰূপে ৰাজনৈতিক। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই শ্যামাপ্ৰসাদৰ সন্দৰ্ভত কৰা মন্তব্যৰ তীব্ৰ প্ৰতিবাদ কৰিছিল বিধায়ক অখিল গগৈয়ে। মই অসম বুৰঞ্জী পাত পাতকৈ পঢ়া মানুহ বুলি নিজকে ভাবোঁ। অসম বুৰঞ্জীৰ আটাইতকৈ গুৰুত্বপূৰ্ণ আটাইবিলাক বুৰঞ্জীৰ কিতাপ মই পঢ়িছোঁ।
কিন্তু আজিলৈকে কোনো এখন বুৰঞ্জীত মই পোৱা নাই যে গ্ৰুপিঙৰ পৰা অসমক বচালে শ্যামা প্ৰসাদ মুখাৰ্জীয়ে বুলি মই ক'তো এটা শব্দও ক'তো পোৱা নাই। ইয়াৰ পিছতেই সৰব হৈছিল প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুণ বৰাও। ক'ৰ পৰা আহিলে ডক্টৰ শ্যামা প্ৰসাদ মুখাৰ্জী? শ্যামা প্ৰসাদ মুখাৰ্জীৰ কোনো অৱদান নাই, কিন্তু তেওঁ গাৰ জোৰেৰে তেওঁ এই গোটেই সত্যৰ অপলাপ কৰিছে। আৰু সেই গোটেই কথাবিলাক হৈছে এইকাৰণেই যে তেওঁ ডিক্টেটৰিয়েল, তেওঁৰ DNA, হিটলাৰ আৰু মুছলনিৰ DNA তেওঁৰ গাত ইমান বেছিকৈ সোমাই গ'ল, যাৰ কাৰণে তেওঁ এনেধৰণে গাৰ জোৰেৰে ইতিহাস বিকৃত কৰিব খুজিছে। অখিল গগৈ আৰু ৰিপুণ বৰাৰ মন্তব্যৰ পিছত পুনৰ অখিলৰ বিৰুদ্ধে সৰব হ'ল মুখ্যমন্ত্ৰীৰ ৰাজনৈতিক সচিব তথা বিধায়ক জয়ন্ত মল্লবৰুৱা। অখিলক বুৰঞ্জী পঢ়া শুনা কৰিহে কথা ক'বলৈ আহ্বান জনালে জয়ন্ত মল্লই। মই অখিল গগৈ ডাঙৰক প্ৰথমতে কওঁ যে তেওঁ অলপ পঢ়া শুনা কৰি লওক, আৰু ডক্টৰে অলপ মানসিক ডিষ্টাৰ্বত থকা বুলিও কৈছে। সেইবিলাকক ভালকৈ চিকিৎসা কৰি ভাল ধৰণে পঢ়া শুনা কৰি কথাবিলাক কোৱা আৰম্ভ কৰক। হাতত বুৰঞ্জীৰ গ্ৰন্থ লৈ অসমীয়া ভাষা প্ৰতিষ্ঠাৰ ক্ষেত্ৰত শ্যামাপ্ৰসাদ মুখাৰ্জীৰ অৱদানৰ তথ্যও সাংবাদিকক দিলে জয়ন্ত মল্লই। Bharat Chandra Bose and Shama Prasad Mukherjee supported Assam and told the delegates that the Assam people should reject the compulsory grouping and even file the cabinet mission scheme. Shama Prasad Mukherjeeৰ অৰিহণা অস্বীকাৰ সেই সময়ৰ কোনো কংগ্ৰেছ নেতা বা সেই অসমৰ অসমীয়া জাতীয়তাবাদী নেতাসকলে ৰাষ্ট্ৰীয় ধাৰাত থকাৰ পিছতো কংগ্ৰেছৰ এই বিশাল প্ৰতিভাসমূহ কোনে অস্বীকাৰ কৰা নাছিল, সকলে মানি লৈছিল। শ্যামাপ্ৰসাদ মুখাৰ্জীৰ অৱদান প্ৰতিষ্ঠা কৰিবৰ বাবে জয়ন্ত মল্ল বৰুৱাই দেৱেশ্বৰ শৰ্মা, পুষ্পলতা দাস, বিৰিঞ্চি কুমাৰ বৰুৱাৰ নামো উল্লেখ কৰে। পলিটিকেল হিষ্ট্ৰীখন পঢ়ক, দেৱেশ্বৰ শৰ্মা, পুষ্পলতা দাস, এই ধৰণৰ মানুহ, নীৰজ চন্দ্ৰ বৰুৱা, এইবিলাকে কি ক'ত লিখি থৈ গৈছে সেই কথাবিলাক পঢ়ক। ৰিপুণ বৰাক তিহাৰ ফেৰত বুলি কটাক্ষ কৰি জয়ন্ত মল্লই কয়, নিজেই জ্ঞান আহৰণ কৰাৰ পিছতহে আনক কৰিব লাগে সমালোচনা। শ্যামা প্ৰসাদ মুখাৰ্জীৰ সময়তে তেওঁ অসমীয়া বিভাগৰ অধ্যাপক আছিল। তেওঁ অসমীয়া বিভাগৰ অধ্যাপক, এতিয়া বিৰিঞ্চি কুমাৰ বৰুৱাই জানিব নে ৰাস্তাত আন্দোলন কৰি থকা অখিল গগৈ জানিব নে তিহাৰ ফেৰত ৰিপুণ বৰাই জানিব? আপোনালোকে তেওঁলোকক সুধিব যে কোনে জানিব আচল কথাটো। ইফালে অখিল গগৈয়ে পুনৰ প্ৰত্যাহ্বান জনালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইতিহাস সন্দৰ্ভত মুকলি বিতৰ্কলৈও আহিবলৈ আহ্বান জনালে বিধায়কগৰাকীয়ে। এজন মুখ্যমন্ত্ৰী অসমত আছে যি ভাৰতৰ সংবিধান পঢ়া নাই, যি মুখ্যমন্ত্ৰী আছে যি দৰকাৰী আইন কেইখন পঢ়ি লোৱা নাই, বিধায়কৰ কি ক্ষমতা আছে সেই সম্পৰ্কে কথাকেইটা আজিলৈকে পঢ়ি লোৱা নাই। সেইজনে হ'ল অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। সেই হিমন্ত বিশ্ব শৰ্মাই কৈছে যে অসমীয়া ভাষাটোক বোলে বচালে আপোনাৰ শ্যামা প্ৰসাদ মুখাৰ্জী। কিন্তু ক'ত শ্যামা প্ৰসাদ মুখাৰ্জী আহিলে, ক'ৰ পৰা আহি গ'ল এইটো? এনেদৰে এতিয়া শ্যামাপ্ৰসাদ মুখাৰ্জী হৈ পৰিছে ৰাজনীতিৰ বিতৰ্ক। তেওঁৰ অৱদান আৰু বৌদ্ধিক কৰ্মৰাজিৰ সন্দৰ্ভত যোগ্য ব্যক্তিয়ে চৰ্চা কৰিছে যদিও ৰাজনীতিৰ স্বাৰ্থতে কৰা এনে বিতৰ্কই আশ্চৰ্যচকিত কৰিছে বৌদ্ধিক সমাজক। কেমেৰা পাৰ্চন সঞ্জয় বৰাৰ সহযোগত ৰাজু বৰুৱা আৰু বিপুল বৰ্মনৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। আৰু বাতৰি দেখিতে সময় চমু বাণিজ্যিক বিৰতিৰ। Strong মানে জানেনে CRPF জোৱানৰ ৰহস্যজনক মৃত্যু হৈছে। 154 নম্বৰ বেটেলিয়নৰ শিবিৰত গুলীবিদ্ধ হৈ মৃত্যু হয় মুছলপুৰৰ দক্ষিণ অহুপা গাঁৱৰ ৰতন দাস নামৰ জোৱানজনৰ। বিভাগীয় কৰ্তৃপক্ষই সদৰি কৰা অনুসৰি মূৰত গুলীয়াই আত্মহত্যা কৰিছিল জোৱানগৰাকীয়ে। কিন্তু ঝাৰখণ্ডত নিয়োজিত জোৱানজনৰ মৃত্যুক সহজভাৱে ল'ব পৰা নাই পৰিয়ালে। আনকি সতীৰ্থই ৰতন দাসক গুলীয়াই হত্যা কৰাৰ অভিযোগ দুৰ্ভগীয়া পৰিয়ালটোৰ। জোৱানজনৰ নশ্বৰ দেহ বাসগৃহলৈ অনাৰ পিছতেই শোকাকুল পৰিৱেশে বিৰাজ কৰে অঞ্চলটোত। ইপিনে পৰিয়াল তথা গাঁওবাসীয়ে মৃতদেহ চমজি নোলোৱাৰ হুংকাৰ দিয়াত সৃষ্টি হয় উত্তপ্ত পৰিস্থিতি। পৰৱৰ্তী সময়ত BTCৰ কাৰ্যবাহী সদস্য ঘনশ্যাম দাস আৰু আৰক্ষীৰ লোক উপস্থিত হোৱাত নিয়ন্ত্ৰণলৈ আহে পৰিস্থিতি। তেওঁলোকৰ যিটো অফিচৰ পৰা ফোন কৰি কোৱা হৈছে, তেওঁলোকে কৈছে নিজে শ্বুটিং কৰি তাৰমানে মৰা বুলি কৈছে আৰু
আচলতে আমি সেইটো কেতিয়াও আমি সঁচা বুলি নধৰোঁ, কাৰণ সৰুৰ পৰা আমি ইমানখিনি বয়সলৈকে লগ পালোঁ, কোনোদিন আমাক তোৰ শব্দ এটা ডাঙৰকৈ কৈ পোৱা নাই। সৰুৰ পৰা সদায় সন্মান কৰি আহিছে আৰু আমিও সদায় তাক সৰু বুলি আমি মৰম কৰি আহিছোঁ। গতিকে আমি ঘৰৰ লগত কোনো তাৰ কাজিয়া পেচাল নাই, পূৰা ধুনীয়াকৈ চলি আছে। গতিকে তেওঁলোকে যিটো ৰহস্যজনক মন্তব্য দিছে সেইটো আমি তাৰমানে পৰিয়ালৰ পৰা কোনোদিন মানি নলওঁ। আৰু ঝাৰখণ্ডৰ গিৰিদিহ বুলি টুকুৰা জেগা, মধুবন ডিষ্ট্ৰিক্ট কৰে নেকি, তেওঁ তাতে দুমাহ আগত পষ্টিং হৈছিলে ঘৰৰ পৰা যে। অসম চৰকাৰত সংযোজন হ'ল এটা নতুন বিভাগ, খিলঞ্জীয়া ধৰ্মীয় পৰম্পৰা আৰু সংস্কৃতি বিভাগ। বিভিন্ন জনগোষ্ঠীৰ ভাষা সংস্কৃতি সংৰক্ষণ কৰিব এই বিভাগটোৱে। প্ৰতি শুকুৰবাৰে অনুষ্ঠিত হ'ব ষ্টেণ্ডিং ফাইনেন্স কমিটিৰ বৈঠক। 2 কোটিৰ তলৰ আঁচনিত বিভাগীয় মন্ত্ৰীক কৰ্তৃত্ব দিয়া হৈছে। 5ৰ পৰা 100 কোটিৰ আঁচনিত ষ্টেণ্ডিং কমিটিক কৰ্তৃত্ব দিয়া হৈছে। দুমহীয়া চৰকাৰৰ বিশেষ কেবিনেটত এই সিদ্ধান্ত। সংশ্লিষ্ট বিভাগক খালী থকা পদ পূৰণৰ কৰ্তৃত্ব। বিত্তমন্ত্ৰীক পুঁজি মুকলি কৰাৰ আহ্বান মুখ্যমন্ত্ৰীৰ। 15 আগষ্টৰ ভিতৰত সম্পূৰ্ণ হ'ব অনুকম্পামূলক শিক্ষকৰ নিযুক্তি। এতিয়াৰে পৰা শিক্ষা বিভাগত নাথাকিব ফাইল, বিত্তৰ দৰেই অফিচ হ'ব শিক্ষা বিভাগত। এইখিনি সিদ্ধান্ত লোৱা হৈছে। আমি সংৰক্ষণ আৰু সংবৰ্ধনৰ কাৰণে এই ডিপাৰ্টমেণ্টটো আমি খুলিবলৈ সিদ্ধান্ত লৈছোঁ, যে ডিপাৰ্টমেণ্ট ফৰ ইণ্ডিজেনাছ ফেইথ এণ্ড কালচাৰ। মই আমাৰ কেবিনেটে বিত্তমন্ত্ৰী ডাঙৰীয়াক অনুৰোধ কৰিছে যে ডিপাৰ্টমেণ্টটো যিহেতু নতুন আৰু এটা আমি মহান উদ্দেশ্যলৈ ডিপাৰ্টমেণ্টটোত আগবাঢ়িছোঁ, তেখেতে যাতে আমাক ডিপাৰ্টমেণ্টৰ কাৰণে এটা ছাবষ্টেঞ্চিয়েল বাজেট এলোকেশ্যন কৰে। আজি আমাৰ কেবিনেটত কেইবাটাও ফাইনেন্সিয়েল আৰু এডমিনিষ্ট্ৰেটিভ ৰিফৰ্মছৰ ওপৰত আমি যুগান্তকাৰী সিদ্ধান্ত কিছুমান গ্ৰহণ কৰোঁ। সেইটো হ'ল যে 2 কোটি টকা পৰ্যন্ত প্ৰতিখন স্কিম ডিপাৰ্টমেণ্টেল কমিটি এটাই এপ্ৰুভেল কৰিব। সি আৰু বিত্ত বিভাগ বা প্লেনিং বা TND বিভাগলৈকে যাব নালাগে। ডিপাৰ্টমেণ্টেল কমিটিটো হেড কৰিব ডিপাৰ্টমেণ্টৰ কমিশ্যনাৰ এজনে, আৰু বিভাগীয় মন্ত্ৰীৰ অনুমোদন অনুসৰি এই 2 কোটি টকাতকৈ তলত যিকোনো আঁচনি তেওঁলোকে আৰম্ভ কৰিব পাৰিব। 2 কোটিৰ পৰা 5 কোটিলৈ প্ৰতি শুক্ৰবাৰে এখন ষ্টেণ্ডিং ফাইনেন্স কমিটিৰ মিটিং বহিব, য'ত মুখ্য সচিবে পৌৰোহিত্য কৰিব। আৰু এই ষ্টেণ্ডিং ফাইনেন্স কমিটিৰ ৰিজলিউশ্যনখিনিয়ে অনুমোদন হ'ব। তাৰ পিছত আৰু বিত্ত বিভাগ বা প্লেনিং বিভাগলৈকে কোনো নথি যাব নালাগে। আৰু এই বৈঠকখন প্ৰতি শুক্ৰবাৰে অনুষ্ঠিত হ'ব ফৰ প্ৰজেক্ট আপ টু 2 to 5 crores. For projects 5 crores to 100 crores, বিত্তমন্ত্ৰীৰ পৌৰোহিত্যত এখন স্পেচিয়েল ষ্টেণ্ডিং ফাইনেন্স কমিটি হ'ব, য'ত বিভাগৰ কমিশ্যনাৰসকল মেম্বাৰ ছেক্ৰেটাৰী হ'ব। যদি ফ্লাড কণ্ট্ৰলৰ স্কিম হয়, ফ্লাড কণ্ট্ৰলৰ কমিশ্যনাৰজন, এগ্ৰিকালচাৰৰ স্কিম হ'লে এগ্ৰিকালচাৰৰ কমিশ্যনাৰজন, তেওঁলোক মেম্বাৰ ছেক্ৰেটাৰী হ'ব। আৰু 5 কোটিৰ পৰা 100 কোটিৰ যিকোনো স্কিম এই স্পেচিয়েল ষ্টেণ্ডিং ফাইনেন্স কমিটিখনে এপ্ৰুভ কৰিব। ফাইল ক'তো যাব নালাগে। ডাইৰেক্টলি প্ৰতি বৃহস্পতিবাৰে এই কমিটিখনৰ মিটিং হ'ব। ডাইৰেক্টলি মিটিঙলৈকে এজেণ্ডা আহিব, মিটিঙত এপ্ৰুভ কৰিব, এণ্ড দেট ইজ দ্য ফাইনেল এপ্ৰুভেল। আৰু ক'তো যাব ফাইল নালাগে। কোনো এটা ষ্টেজতে ফাইল প্লেনিং বা ফাইনেন্স ডিপাৰ্টমেণ্টত যাব নালাগে। যদি 100 কোটি টকাতকৈ ওপৰত প্ৰপ'জেল হয়, ডিপাৰ্টমেণ্ট পোনে পোনে কেবিনেটত আহিব। আন কোনো ডিপাৰ্টমেণ্টৰ ভিউ লোৱাৰ প্ৰয়োজন নাই যে এইখন মোৰ এষ্টিমেট, এইখন মোৰ প্ৰজেক্ট, মই কেবিনেটত অনুমোদন লৈছোঁ। 2 কোটিলৈকে ডিপাৰ্টমেণ্ট নিজে, 2 কোটিৰ পৰা 5 কোটি চিফ ছেক্ৰেটাৰী, 5 কোটিৰ পৰা 100 কোটি বিত্তমন্ত্ৰী, 100 কোটিৰ ওপৰত কেবিনেট। ইয়াত নথি ক'তো নাযায়, অনলি এজেণ্ডা।
অৰ্থাৎ গোটেই ব্যৱস্থাটোত যিটো আমাৰ সঁচা সঁচি আমি ৰেড টেপিজিম আমোলা কেন্দ্ৰিক আমি কওঁ, এতিয়া কোনো ডেপুটি ছেক্ৰেটাৰীৰ তলত আৰু কোনেও ফাইলটো নেদেখিবই। It will begin with the desk officer, directly go to the meeting পৰা approval হ'ব। অনাদায় হৈ থকা চৰকাৰৰ 106 কোটি টকাৰ বিদ্যুৎ মাচুলক লৈ কটাক্ষ বিৰোধী দলপতি দেৱব্ৰত শইকীয়াৰ। চৰকাৰে নিদিয়া বিল গ্ৰাহকৰ পৰা লোৱাৰ আশংকা কৰা দেৱব্ৰত শইকীয়াই তদন্তৰ আওতালৈ অহাৰ আহ্বান জনালে বিত্ত বিভাগক। চৰকাৰে নিদিয়ে, দিব লাগিব গ্ৰাহকে। শক্তি বিভাগৰ আজব সিদ্ধান্ত। চৰকাৰে দিব লগা 106 কোটি টকাৰ বিদ্যুৎ মাচুলৰ বোজা 62 লাখ সাধাৰণ গ্ৰাহকৰ মূৰত চাপি দিয়াৰ শক্তি বিভাগৰ ফন্দিৰ বিৰোধিতা বিৰোধীৰ। 106 কোটি টকাৰ অনাদায় মাচুল ৰাজসাহায্যৰ সৈতে মিলামিলি কৰাৰ কথা ঘোষণা কৰা ৰাজ্য চৰকাৰক দেৱব্ৰত শইকীয়াই বুজালে আইন। চৰকাৰক বিদ্যুৎ মাচুল ৰেহাই দিয়াৰ নাই কোনো আইন। বিপৰীতে চৰকাৰী কাৰ্যালয়ৰ খা খৰচৰ বাবে প্ৰতি বছৰে বাজেটত আবণ্টন হয় ধন। সেই বাজেটতেই অন্তৰ্ভুক্ত হয় বিদ্যুৎ মাচুলো। প্ৰতি চৰকাৰী কাৰ্যালয়ৰ কাৰণে এখন বাজেট থাকে আৰু চৰকাৰী মানে বিত্ত বিভাগৰ সংস্কাৰ আছে, চাৰ্কুলাৰ আছে, ফাইনেন্সিয়েল ৰেগুলেশ্যন আছে। বৰ্তমানৰ মুখ্যমন্ত্ৰী মহোদয় বিত্তমন্ত্ৰী হওঁতেই যোৱা সময়ছোৱাত কৈছিলে যে সকলোৱে নিয়ম নীতি অনুসৰি AFMR ৰুল অনুসৰি কাম কৰিব লাগিব। কিন্তু তাৰ পিছতো যিটো হেডত পইচা বাজেটত অনুমোদন লোৱা হ'ল, খুব সম্ভৱ সেই বাজেটৰ পইচা তাত ব্যয় কৰা হোৱা নাই। তাৰ ফলত এনেধৰণে অনাদায় হৈছে বিদ্যুৎ বিল। 106 কোটি টকাৰ বিদ্যুৎ বিল নিদিয়া চৰকাৰক দেৱব্ৰত শইকীয়াৰ প্ৰশ্ন। পূৰ্বৰ বাজেটত অন্তৰ্ভুক্ত নাছিল নেকি বিদ্যুৎ মাচুলৰ প্ৰসংগ? যদি আছিল তেন্তে ক'ত ব্যৱহাৰ হ'ল সেই ধন? এই ক্ষেত্ৰত বিত্ত বিভাগক তদন্তৰ আওতালৈ অনাৰো দাবী কংগ্ৰেছী বিধায়কগৰাকীৰ। এই এক্ট অনুসৰি কেনেকৈ মানে বিদ্যুৎ যোগান ধৰা হ'ব, কেনেকৈ তাৰ মাচুল লোৱা হ'ব, এইবিলাক থিৰাং কৰা হয়। ইয়াত ক'তো উল্লেখ নাই যে চৰকাৰী কাৰ্যালয়ত বিনামূলীয়াকৈ আমি বিদ্যুৎ ল'ব পাৰোঁ। ঠিক তেনেকৈ এইটোতো ক'তো উল্লেখ নাই যে আসাম ইলেক্ট্ৰিক ৰেগুলেটৰী কমিশ্যনে কেতিয়াও চৰকাৰী কাৰ্যালয়সমূহত বিদ্যুৎ ব্যৱস্থা সংযোগ হ'লে তাত ৰেহাই দিব লাগে বুলি ক'তো উল্লেখ কৰা নাই। 100-200 নহয়, চৰকাৰে দিব লগা 106 কোটি টকাৰ অনাদায় মাচুল ক'ৰ পৰা কেনেকৈ সংগ্ৰহ কৰিব শক্তি বিভাগে? দেৱব্ৰত শইকীয়াৰ আশংকা, সাধাৰণ গ্ৰাহকৰ বিদ্যুৎ মাচুল বৃদ্ধি কৰি শক্তি বিভাগে সংগ্ৰহ কৰিব 106 কোটি টকা। তেনেহ'লে ৰাজ্যৰ 62 লাখ গ্ৰাহকে ভৰিব লাগিব অতিৰিক্ত বিদ্যুৎ মাচুল। দেৱব্ৰত শইকীয়াৰ এই প্ৰশ্নৰ উত্তৰ দিবনে চৰকাৰ আৰু শক্তি বিভাগে? বলেন ভট্টাচাৰ্যৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট।